জন্মনিৰ হত্যাকাৰী মানস চলিহা নিজ মুখে স্বীকাৰ সকলোকে নমস্কাৰ জনাই মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে জন্মনিৰ যে আসলতে সেদিনা প্লেনিং মাৰ্ডাৰ হৈছিলে এই কথাটো জন্মনিৰ মাতৃ বাৰে বাৰে দাবী কৰি আহিছে আৰু জন্মনিৰ মাতৃ কোৱা অনুসৰি আমিও অসমৰ ৰাইজে সেইটোৱে বিশ্বাস কৰিছোঁ সঁচাকৈ জন্মনিক প্লেনিং কৰি মাৰ্ডাৰ কৰা হৈছে বুলি আমি গম পাওঁ যেহেতুকে অনিল ভূঞাৰ সেই ভিডিঅ' সেই অডিঅ' কলটো ৰেকৰ্ডিংটো ভাইৰেল হৈছিল যে জন্মনিক নগাঁও টাউনত তিনিবাৰ ঘূৰাইছিল জন্মনিক ৰেপ কৰা হৈছিল জন্মনিক ৰডেৰে মৰিয়াবলৈ হত্যা কৰা হৈছিল আৰু প্ৰত্যক্ষকাৰী প্ৰণৱ দাসেও কৈছিল আৰু আমি সেইটো 100% বিশ্বাস কৰি লৈছিলোঁ আৰু মানুহে এনে কথা নকয় মিছাকৈ এনে ক'ব নোৱাৰে নিশ্চয় কথাটো সত্য জন্মনিক আচলতে ৰেপ কৰিছিল জন্মনিক ৰডেৰে মৰিয়া হত্যা কৰিছিল আৰু এটা কথা জন্মনিৰ যেতিয়া ডেড বডিটো ঘৰলৈ আনিছিল তেতিয়া ইয়াতে অকণমান চিন আছিল গতিকে জন্মনিৰ যদি সঁচাকৈ দুৰ্ঘটনাত মৃত্যু হ'লহেঁতেন অকল এইখিনিতে নহয় গোটেই ডেড বডি তাইৰ অৱস্থা নাইকিয়া হ'লহেঁতেন কিন্তু জন্মনিক যে প্লেনিং কৰি মাৰ্ডাৰ কৰিছে এই কথাটো সত্য হৈ গৈ আছে তাইৰ এক্সিডেণ্টটো দেখিলে আমি গম পাইছোঁ বা জন্মনিৰ মাতৃ কোৱা অনুসৰি আমি সকলো কথা অৱগত হৈ গৈছোঁ অসমৰ ৰাইজ আৰু সেইটোৱে ভাবিছিলোঁ আৰু সেই ভাবিয়ে CID যিটোকে একো তদন্ত কৰি ওলাব নোৱাৰিলে তাৰে পিছত CBIক দিবলৈ আমি ৰাইজে অনুৰোধ কৰিলোঁ অসম চৰকাৰখনক আৰু জন্মনিৰ মাতৃও অনুৰোধ কৰিছিল আৰু সেই অনুৰোধ মৰ্মে CBI আহিলে এমাহ পিছত কিন্তু আহি তেওঁলোকে তদন্ত কৰি থাকিলে 8 মাহ অতিক্ৰম কৰিলে 8 মাহৰ মূৰত সিদিনা চাৰ্জত দাখিল কৰিলে আৰু কি ক'লে জানে শেষত জন্মনিৰ হেনো এক্সিডেণ্টতহে মৃত্যু হৈছিল আৰু নকল ব্যৱসায়ত জড়িত 15জন আৰক্ষীৰ নাম উল্লেখ কৰি থৈ গৈছে কিন্তু সেই 15জনে যে জন্মনিৰ হত্যাকাৰীৰ লগত বা জন্মনিৰ মৃত্যুৰ লগত নাম সাঙুৰ খাই আছে এই কথাটো আমি গম পাওঁ কাৰণ জন্মনিৰ মাতৃ কৈছে যে লীনা দলে আভাজতীয়াতে মোৰজনক হত্যা কৰিছে আৰু সেই 15জনক ক'ত নাম উল্লেখ কৰিছে যে নকল সোণ আৰু নকল টকাৰ ব্যৱসায়ৰ লগত জড়িত বুলি উল্লেখ কৰি থৈ গৈছে গতিকে চাওক জন্মনি এইটো কি সঁচাকৈ দুৰ্ঘটনা নে মাৰ্ডাৰ এতিয়া মানস চলিহাৰ কথাটো আহি আছে যিজন মানস চলিহা ঠগ প্ৰবঞ্চক হত্যাকাৰী ধুৰন্ধৰ কি ক'ম তাৰ বিষয়ে ক'বলৈ আৰু ভাষা নাই যিজন মানস চলিহাক বহুতে ভয় কৰে তেওঁ নিজে হত্যাকাৰী তেওঁ নিজে মানুহ হত্যা কৰি পিনে নিজে কয় যে মই হত্যা কৰিলোঁ সেই সিদ্ধাৰ্থ বৰগোহাঁই 2023 চনৰ 3 জানুৱাৰীত মৃত্যু হৈছিলে আৰু সেই যেতিয়া মৃত্যু হৈছিল এক্সিডেণ্ট এটা ৰূপ দিয়া হৈছিল আৰু সেই মৃত্যুটো প্লেনিং হিচাপে মাৰ্ডাৰ কৰিছিল মানস চলিহাই আৰু এই কথাটো কৈছে মানস বৰগোহাঁই আলফা শিবিৰৰ পৰা ভিডিঅ' প্ৰেৰণ কৰি কৈছে যে মানস চলিহাই সিদ্ধাৰ্থ বৰগোহাঁইক হত্যা কৰিছিল আৰু মানস চলিহাই দেহ ব্যৱসায়ত জড়িত মানস চলিহাই যেতিয়া গাঁৱৰ পৰা অহা ছোৱালীসকল গুৱাহাটীত পঢ়িবলৈ আহে তেওঁলোকৰ সুবিধা লয় তেওঁলোকক সহায় কৰে লাষ্টত তেওঁলোকক ব্যৱসায়ত বা তেওঁলোকৰ পৰা টকা ইনকাম কৰে মানস চলিহাই কয়লা চিণ্ডিকেটত জড়িত গতিকে বহুত কামত জড়িত আৰু তেওঁ নিজকে অসম আৰক্ষী বুলি চিনাকি দিয়ে মানস চলিহা আৰু মই দুয়োজনে আমি কয়লা চিণ্ডিকেটত কাম কৰিছিলোঁ গতিকে মানস চলিহা এজন হত্যাকাৰী এতিয়া চাওক জন্মনি যিটোকে হত্যা কৰা হৈছিল আৰু মানস চলিহাই যিটোকে এতিয়া আৰক্ষীৰ জিম্মাত আছে আৰু মানস চলিহাই নিজ মুখে স্বীকাৰ কৰিছে যে মানস বৰগোহাঁইক তেওঁৱে পঠাইছিল আলফা চাৰ্ডিলৰী আৰু প্ৰথম অৱস্থাত মানস চলিহাই বাৰ কৈছে বুকু ডাঠি কৈ মিছা কথা কোৱাত কিন্তু এক্সপাৰ্ট মানস চলিহাই বুকু ডাঠি কৈছিল যে মই মানস বৰগোহাঁই নামৰ নামটোৱে শুনা নাই তেনেকুৱা ল'ৰা মই চিনিয়ে নাপাওঁ তেওঁ বা কিয় মোৰ নাম ল'লে মই মানস বৰগোহাঁইক চিনি নাপাওঁ সেই চিনি নোপোৱা ল'ৰাজনক এতিয়া যেতিয়া পঠাইছে আলফা চাৰ্ডিলৰী এই কথাটো তেওঁ নিজ মুখে স্বীকাৰ কৰিলে আৰু কৰিলে যে বোমা বিস্ফোৰণৰ কথাটো সেইটোও স্বীকাৰ কৰিলে যে জোৰডত জোনালীত যিটো বোমা বিস্ফোৰণ হৈছিলে 2019ত সেই কথাটো তেওঁ গম পালে সকলো কথা কৈ গ'ল আৰু কিমান কি কথা কৈছে এতিয়া চাওক আমি গম পাওঁ যিটোকে তেওঁ নিজকে আৰক্ষীৰ বিষয় হিচাপে চিনাকি দিছিল নিজকে কয় গতিকে এই যে জন্মনিৰ মৃত্যুৰ সময়ত একমাত্ৰ প্ৰত্যক্ষকাৰী প্ৰণৱ দাসে কৈছিল যে এজন ল'ৰা গাড়ীৰ পৰা নামি গৈছে সুঠাম দেহা ক'লা ৰঙৰ চাৰ্ট পিন্ধা ওখ পাখ সেই চেহেৰা আৰু মানস চলিহাৰ চেহেৰাৰ মিল আছেনে আপোনালোকে চাবচোন মানস চলিহাই যিটোকে এজন হত্যাকাৰী আৰু তেওঁ নিজকে আৰক্ষী বুলি চিনাকি দিছিল গতিকে সেই আৰক্ষীৰ হৈ কাম কৰি জন্মনিক হত্যা কৰা নাইতো নাজানো কিমান দূৰ সঁচা কিমান দূৰ মিছা মোৰ এনেকুৱা মনত ভাৱ হৈছে মনত খেলিছে কথা সেইকাৰণে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ হয়তো সঁচা কথাটো ওলাব পিছলৈ বা নোলাব পাৰে যিটোকে এতিয়া CBI চাৰ্জ দাখিল কৰিলে অলৰেডি CBI স্পষ্টকৈ কৈ গ'ল যে জন্মনিৰ এক্সিডেণ্টত মৃত্যু হৈছিল কিন্তু ঘৰৰ মানুহে এতিয়াও মানি লোৱা নাই বা আমি অসমৰ ৰাইজেও এই কথাটো মানি ল'বলৈ খুব বেছি টান পাইছোঁ কাৰণ যিটো সম্ভৱ বা যিটো সঁচা আমি দেখি আহিছোঁ যে জন্মনিৰ মৃত্যু যদি সঁচাকৈ এক্সিডেণ্টত হৈছিল জন্মনি গুড়া হ'লে হয় যিটো গাড়ীখন গুড়া হৈ গৈছে
কিন্তু জন্মনি একো হোৱা নাই জাষ্ট এইখিনিতে চিন আছে আৰু বিশ্বাস কৰিলেও যদি অনিল ভূঞাৰ ফোন ৰেকৰ্ডিংটো ভাইৰেল নহ'লে অনিল ভূঞা আৰক্ষীৰে গাড়ী চালক তেওঁ যিখিনি কথা কৈছে স্পষ্টকৈ কৈছিল সত্য কথা কৈছিল লাষ্টত তেওঁৰ মুখখন বন্ধ কৰি দিলে গতিকে তেওঁৰ কথাই আমাক বাধ্য কৰাইছে মানিবলৈ আমি বিশ্বাস কৰিবলৈ বাধ্য হৈছোঁ যে জন্মনিক সঁচাকৈ প্লেনিং হিচাপে মাৰ্ডাৰ কৰিছিল এতিয়া মাৰ্ডাৰ কোনে কৰিছিল জন্মনি মাতৃটো নামে লৈছিল লীনা দলে কিন্তু লীনা দলে মাৰা নাই লীনা দলে কাৰোবাৰ হাতেৰে মাৰিছিল আভাজ্যোতিহঁতক আৰু সেই সুঠাম দেহাৰ ল'ৰাজন সম্ভৱ মানৱ চলিহাও হ'ব পাৰে আৰু নহ'ব পাৰে ন মই মোৰ মনৰ কথাটোহে কৈছোঁ সঁচা মিছা এইটো ওপৰলৈ জানিব আমিনো কি জানিম সাধাৰণ মনুষ্যহে গতিকে মই মোৰ মনলৈ অহা কথাখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ এইখিনি আছিল আজি মই মোৰ ভিডিঅ' আৰু এইখিনি কৈ আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই